আমি এক গোপন সূত্ৰৰ মতে আমি গম পাইছিলোঁ যে ভূপেন্দ্ৰ শৰ্মাৰ লগত মানে পাকিস্তানী ইণ্টেলিজেন্সৰ কিছু সম্পৰ্ক আছে বুলি আমি গম পাইছিলোঁ আৰু সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ আৰু লগতে আমি তেখেতৰ মোবাইল আৰু লেপটপ ইউজ কৰা হৈছিলে আৰু এই বিশেষ সূত্ৰমতে আৰু লগতে এই মোবাইলবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছিলোঁ যিটো আমাৰ দেশৰ কাৰণে আমাৰ দেশৰ ডিফেন্সৰ কাৰণে স্পৰ্শকাতৰ বিষয় আছিলে আৰু সেইখিনি তথ্য তেওঁ পাকিস্তানী ইণ্টেলিজেন্স এজেঞ্চিৰ লগত আদান প্ৰদান কৰি আছে বুলি আমি গম পাইছোঁ আৰু তাতে ইনভেষ্টিগেশ্যন চলি আছে কিমান দিনৰ পৰা তেওঁ তথ্য যোগান সেইটো আমি তেনেকৈ গম পোৱা নাই কিছুমান বহুত বস্তু ডিলিটো হৈ আছে আমি সেই মোবাইল বা লেপটপ আমি ফৰেঞ্চিকত দিব লাগিব আৰু সেইবিলাকৰ পৰা আমি আৰু কিছুমান তথ্য পাব পাৰিম বুলি আশা কৰিছোঁ তেখেত এয়াৰফ'ৰ্চৰ পৰা তেখেত 2002 চনতে ৰিটায়াৰ হৈছিলে তেজপুৰৰ পৰা ৰিটায়াৰ হৈছিলে তাৰপিছত তেওঁ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্টত কৰ্মৰত হৈ আছিলে নাই এতিয়া তেওঁ ইয়াৰ পৰা ৰিটায়াৰ হৈছে তেওঁ পটীয়া চুবুৰী তেজপুৰ নাই এতিয়ালৈকে আমি গম পোৱা মতে মোবাইলৰ পৰা হোৱাটছআপ যোগেদি কৰা হৈছিলে বুলি গম পাইছোঁ কিন্তু আৰু বহুতখিনি ওলাব এতিয়া ফৰেঞ্চিকত আমি পঠিয়াম ডাইৰেক্ট পাকিস্তানৰ লগত বুলি ক'ব নোৱাৰি কিন্তু আমাৰ কিছুমান তথ্য আছে যিটো মানে পাকিস্তানৰ লগত লিংক আছে বুলি আমি মানে হেৰি কৰিছোঁ তেনেকুৱা একো আমি যেতিয়া পোৱা নাই যদি পাওঁ তেনেহ'লে আমি চাব লাগিব যিটো পাকিস্তানী হাওলাৰ লগত জড়িত নহয় জ্যোতিকা কলিতাৰ লগত আমি এতিয়ালৈকে একো লিংক পোৱা নাই আমি ইনভেষ্টিগেশ্যন চলি আছে যদি কিবা পাওঁ তেনেহ'লে আমি সেইটো দিশতো আমি আমাৰ ইনভেষ্টিগেশ্যনটো আগবঢ়াম থাকিব পাৰে এইটো আমি চাই আছোঁ তেওঁ জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে আছিলে 2002 চনত ৰিটায়াৰ হৈছিলে তেনেকুৱা আমি তদন্ত চলাই আছোঁ যদি কিবা তেনেকুৱা ওলাই তেনেহ'লে আমি আৰু আগবাঢ়িব পাৰিম বৰ্তমানলৈকে ইমানখিনি আমি গম পাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ